নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। পুনৰ 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। 18 ফেব্ৰুৱাৰীত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ঋণ ল'ব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, পুনৰ সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা আন এক ভয়ংকৰ ঘটনা। একেখন বিদ্যালয়ৰ 5জন ছাত্ৰ একেলগে নিৰুদ্দেশ। বিদ্যালয় গৈ থকা অৱস্থাত নিৰুদ্দেশ হয় এই 5জনকৈ ছাত্ৰ আৰু সন্ধানহীন ছাত্ৰসকলৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ একেখন বিদ্যালয়ৰ 5জন ছাত্ৰ একেলগে নিৰুদ্দেশ হৈছে। বিদ্যালয় গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছে এই 5জনকৈ ছাত্ৰ। সন্ধানহীন ছাত্ৰসকলৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতি। বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে এই ছাত্ৰকেইজন। ধেমাজিৰ গোগামুখত সংঘটিত হৈছে এই ঘটনা। বৰদলনি লিটল গড মডেল স্কুলত অধ্যয়নৰত আছিল এই ছাত্ৰকেইজন। ছাত্ৰকেইজন হৈছে ক্ৰমে গোগামুখৰ অংকৰজ্যোতি গগৈ, ভৱেশ গগৈ, বৰদলনিৰ ইগাংকু দত্ত, ৰক্তিম মুখীয়া, লোপেন্দ্ৰ সোণোৱাল সন্ধানহীন আৰু আটাইকেইজন ছাত্ৰৰে বয়স 15 বছৰ। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এইবাৰৰ মেট্ৰিক পৰীক্ষাত কি নতুন নিয়ম মানি চলিব লাগিব শিক্ষাৰ্থীসকলে চাওঁ আহক। কাইলৈৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। এইবাৰ ৰাজ্যৰ 4,29,448 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিক পৰীক্ষাত। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ্যৰ 944টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 4টাকৈ বিষয়ত কমাৰ্চিট লাভ কৰিব পৰীক্ষাৰ্থীসকলে। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত কমাৰ্চিট দিয়া হ'ব। এই 4টাকৈ বিষয়ত 45টা 1 নম্বৰৰ প্ৰশ্ন থাকিব আৰু বেলেগ এখন উত্তৰ বহীত পৰীক্ষাৰ্থীয়ে 45 নম্বৰৰ দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। স্বচ্ছ আৰু নিকা পৰীক্ষা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ সকলো কেন্দ্ৰত থাকিব CCTV কেমেৰা। শিক্ষা বৰ্ডৰ বিশেষ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰন্তৰ নিৰীক্ষণ কৰা হ'ব CCTVসমূহ। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 163 ধাৰা বলবৎ কৰা হৈছে। শিক্ষাৰ্থী আৰু দায়িত্বত থকা কৰ্মচাৰীৰ বাহিৰে অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে পৰীক্ষা কেন্দ্ৰত আৰু পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈ নিষিদ্ধ কৰা হৈছে মানুহৰ সমাগম। আৰু এইবাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব মোবাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰনিক সামগ্ৰী। এই নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ 2খনকৈ মেচ। 26 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত খেল আৰু লগতে 30 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব CSK ভাৰ্চেছ RRৰ মেচ। পৰৱৰ্তী খবৰ, উদ্যোগপতি গৌতম আদানীক মাটি দিবলৈ এইবাৰ অসমত থলুৱাক চলোৱা হ'ব উচ্ছেদ। আদানীক প্ৰায় 1000 বিঘা ভূমি গতাই দিবলৈ সাজু হৈছে অসম চৰকাৰ। আদানীক ভূমি দিয়াৰ নামত থলুৱাক উচ্ছেদ কেতিয়াও মানি লোৱা নহ'ব। এই সন্দৰ্ভত জনতাই প্ৰতিবাদ সাব্যস্ত কৰি দিলে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি। গৌতম আদানীক মাটি দিবলৈ থলুৱাক চলোৱা হ'ব উচ্ছেদ। গৌতম আদানীক প্ৰায় 1000 বিঘা ভূমি গতাই দিবলৈ সাজু হৈছে অসম চৰকাৰ। পলাশবাৰী ৰাজচক্ৰৰ অধীনৰ মাটি গতাই দিব বিচাৰিছে আদানীক, যাৰ বাবে বৰদোৱা বাগানৰ স্থানীয় লোকৰ ওপৰত চলিব উচ্ছেদ। চৰকাৰী বিষয়া উপস্থিত হোৱাৰ পিছতেই অঞ্চলটোত হাহাকাৰ আৰু প্ৰতিবাদী জনতাই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিলে। গৌতম আদানীক ভূমি দিয়াৰ নামত থলুৱাক উচ্ছেদ কেতিয়াও মানি লোৱা নহ'ব, এই মন্তব্য প্ৰতিবাদকাৰী জনতাৰ।
চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ ৰাজ্যে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। পৰৱৰ্তী খবৰ, আজি পুলৱামা কাণ্ডৰ 6টাকৈ বছৰ সম্পূৰ্ণ হ'ল। 2019 চনৰ আজিৰ দিনটোতেই জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল 40জনকৈ CRPF জোৱান। আৰু তাৰ পিছৰে পৰা আজিৰ দিনটো অৰ্থাৎ 14 ফেব্ৰুৱাৰী দিনটো ভাৰতবাসীয়ে পালন কৰি আহিছে এটা কলা দিন হিচাপে। আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে, কিন্তু আজিৰ এই দিনটোতে 2019 চনত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল 40জনকৈ বীৰ জোৱান। সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হৈছিল CRPFৰ এই 40জন বীৰ জোৱান। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত CRPFৰ কনভয়ৰ ওপৰত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈশ-ই মহম্মদৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে বিস্ফোৰক ভৰ্তি বাহনেৰে CRPFৰ কনভয়ৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল এই বিস্ফোৰণ। এই আক্ৰমণৰ কথা স্বীকাৰ কৰে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জৈশ-ই মহম্মদে। সংগঠনটোৰ সন্ত্ৰাসবাদী আদিল আহমেদ দাৰে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে CRPFৰ কনভয়ৰ বাহনত খুন্দিয়াৰ ফলত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো। আৰু এই ভয়ংকৰ বিস্ফোৰণত শ্বহীদ হৈছিল 40জনকৈ CRPF জোৱান। আৰু আজিৰ দিনটোত এই বিস্ফোৰণত শ্বহীদ হোৱা জোৱানসকললৈ সমগ্ৰ দেশজুৰি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও এই বীৰ জোৱানসকললৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুল বাছৰ খুন্দাত মৃত্যু হৈছে এইগৰাকী স্কুটি চালক প্ৰফুল্ল দাসৰ। গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱাৰ ভাগত দুই কণমানি ভতিজাকক স্কুটিৰে স্কুললৈ নিয়াৰ সময়তে এখন স্কুল বাছে মহতিয়াই নিছিল তিনিওকে। আৰু পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে স্কুটি চালক প্ৰফুল্ল দাসৰ। পৰৱৰ্তী খবৰ, আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। আৰু ডনাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা এতিয়া উদ্বেগ বঢ়াব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ। কিয়নো বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব প্ৰধানমন্ত্ৰী মোদীক দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত আলোচনাত উত্থাপন হৈছিল বাংলাদেশৰ বিষয়টো। বৈঠকৰ অন্তত ডনাল্ড ট্ৰাম্পে কয় যে বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব মই মোৰ বন্ধু নৰেন্দ্ৰ মোদীৰ ওপৰত এৰি দিছোঁ। এইবাৰ মোদীৰ আমেৰিকা ভ্ৰমণক লৈ বাংলাদেশতো সমানে কৌতূহল হৈছে। ডনাল্ড ট্ৰাম্পৰ সৈতে মোদীৰ আলোচনাত বাংলাদেশৰ বিষয়টো আহিব নেকি সেই লৈ যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছিল। বাংলাদেশৰ ওপৰত ব্যৱস্থা লোৱাৰ দায়িত্ব ট্ৰাম্পে সম্পূৰ্ণৰূপে মোদীৰ ওপৰত এৰি দিয়াটো তাৎপৰ্যপূৰ্ণ। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতো তেওঁ পোনপটীয়াকৈ বাংলাদেশৰ কথা উল্লেখ কৰা নাছিল। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভাৰতৰ সৈতে সমন্বয় সাধন কৰি আছিল। আৰু এইবাৰো সেই স্থিতি সলনি কৰা নাই ডনাল্ড ট্ৰাম্পে, যিটো বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে যথেষ্ট মানসিক চাপৰ বিষয় বুলি বিবেচিত হৈছে। কিয়নো ইউনুছ আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হিলাৰী ক্লিণ্টনৰ ঘনিষ্ঠ। আনহাতে হিলাৰীৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক একেবাৰেই ভাল নহয়। প্ৰসংগক্ৰমে মোদীক বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব অৰ্পণ কৰিছে, যি সময়ত শ্বেখ হাছিনাৰ পদত্যাগক লৈ ঢাকাই ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। কেৱল ট্ৰাম্পেই নহয়, বাংলাদেশৰ বিষয়টো মোদীয়ে আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ নৱনিযুক্ত মুৰব্বী হিন্দু আমেৰিকান তুলসী গাবাৰ্ডৰ সৈতে হোৱা আলোচনাতো উত্থাপন কৰিছিল। ইয়াৰ পূৰ্বে তুলসীয়ে পাকিস্তান আৰু বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত মাত মাতিছিল। উল্লেখযোগ্য যে বৃহস্পতিবাৰে ট্ৰাম্প আৰু মোদীৰ বৈঠকৰ কিছু সময়ৰ পূৰ্বে ট্ৰাম্পৰ বন্ধু ইলন মাস্কে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক ফোন কৰিছিল। বাংলাদেশ প্ৰশাসনে তেওঁলোকৰ মাজত কি সংঘটিত হৈছিল সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। অৱশ্য আলোচনাটো কোনো ব্যৱসায়িক চুক্তিৰ ওপৰত বুলি অনুমান কৰা হৈছে। কিছুদিন পূৰ্বে আমেৰিকাৰ কোটিপতি জৰ্জ সৰছৰ পুত্ৰই ইউনুছক লগ কৰিবলৈ ঢাকালৈ খন্তেকীয়া ভ্ৰমণ কৰিছিল। আৰু গণতন্ত্ৰৰ বিকাশৰ নামত আৰ্থিক সাহায্য প্ৰদান কৰি সৰছৰ সংগঠনটোৱে বিভিন্ন দেশত অস্থিৰতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে।
বাংলাদেশৰ হাসিনা চৰকাৰৰ পতনৰ আঁৰত সৰসৰ সংগঠন আছিল বুলি তীব্ৰ প্ৰচাৰ চলিছে। ট্ৰাম্প আৰু মোদীৰ যৌথ সংবাদমেলত এই বিষয়টো উত্থাপন কৰা হৈছিল যদিও বাংলাদেশৰ বিষয়টো চোৱাৰ দায়িত্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ বন্ধু মোদীৰ ওপৰত এৰি দিছে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ পাছতে মণিপুৰত ভয়ংকৰ ঘটনা। CRPFৰ শিবিৰত নিৰ্বিচাৰ গুলীচালনা। সতীৰ্থই গুলীয়ালে আন এজন সতীৰ্থক আৰু সতীৰ্থক গুলীয়াই নিজেও কৰিলে আত্মহত্যা। এই ঘটনাত দুজন লোকৰ মৃত্যু, লগতে আহত হৈছে আন 8জন CRPF জোৱান। ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ পাছতেই মণিপুৰত ভয়ংকৰ ঘটনা। CRPFৰ F-120 বেটেলিয়নৰ শিবিৰত সহকৰ্মীৰ নিৰ্বিচাৰ গুলীচালনা। এই গুলীচালনাত থিতাতে নিহত হৈছে 2 CRPF জোৱান আৰু গুৰুতৰভাৱে আহত হৈছে 8 গৰাকীকৈ জোৱান। সহকৰ্মীক গুলীয়াই নিজকো গুলীবিদ্ধ কৰে CRPF জোৱানে। ইম্ফলৰ লামফেলৰ CRPF শিবিৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।